কেনেদৰে চলিছে নগাঁও জিলাৰ চৰকাৰী স্বাস্থ্য বিভাগ মুখ্যমন্ত্ৰীৰ স্বাস্থ্য বিভাগত জুৰিয়াত চলিছে চৰম অৰাজকতা জুৰিয়াত দীৰ্ঘদিনে কৰ্তব্যত ফাঁকি দি দৰিদ্ৰ জনসাধাৰণক বঞ্চিত কৰিছে এগৰাকী স্বাস্থ্য বিষয়াই জিলা আয়ুক্তৰ নিৰ্দেশকো কেৰেপ নকৰে এইগৰাকী স্বাস্থ্য বিষয়াই হয় আপোনালোকে ঠিকেই শুনিছে এয়া নগাঁও জিলাৰ জুৰিয়াৰ হিঙিয়া উপস্বাস্থ্য কেন্দ্ৰৰ ঘটনা হিঙিয়া উপস্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া ৰজব আলীয়ে নিজ কৰ্তব্যস্থলীত উপস্থিত নাথাকি ব্যক্তিগত চিকিৎসা খণ্ডত ব্যস্ত থকাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী স্বাস্থ্য বিষয়া ৰজব আলীয়ে উক্ত স্বাস্থ্য কেন্দ্ৰ প্ৰতি সপ্তাহৰ নিৰ্দিষ্ট এটা দিনত আহি উপস্থিতিৰ বহীত চহী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৰাজ্যৰ বাবে চৰকাৰে যোগান ধৰা বৃহৎ পৰিমাণৰ ঔষধ অপচয় কৰে এইগৰাকী স্বাস্থ্য বিষয়াই চিকিৎসক থকাৰ বাবে নিৰ্মাণ কৰা হিঙিয়া উপস্বাস্থ্যত এটি আধুনিক আৱাসগৃহ আছে যদিও সম্প্ৰতি সেয়া মৰিখালিত পৰিণত হৈছে শেহতীয়াকৈ তেনে ঘটনাক লৈ স্থানীয় ৰাইজে বিভাগীয় অভিযোগ দাখিল কৰাত বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয় আপোনালোক এই অঞ্চলৰে মানুহ যি ঠাইডোখৰত আছে এই ঠাইডোখৰৰ নাম কি সিঙ্গিয়া গাঁও বুলি কয় আচ্ছা এইখন কি এখন চিকিৎসালয় ন সিঙ্গিয়া প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰ সিঙিয়া উপস্বাস্থ্য কেন্দ্ৰ কোনখন পিএইচচিৰ আণ্ডাৰত দগাঁও পিএইচচিৰ আণ্ডাৰত দগাঁও পিএইচচি ইয়াত ডক্টৰ আছে নে নাই ডক্টৰ আছে মানে নাহেই কি নাম ডক্টৰজনৰ ৰজব আলী মহম্মদ ৰজব আলী ৰজব আলী ন তেখেত এই কিয় ইয়াত নাহে নেকি মাহেকত এবাৰ বা দুবাৰ আহে 10 মিনিট 15 মিনিট মানে ডিউটি কৰি পেলাই গুচি যায় তাৰমানে মাহেকত এবাৰ বা দুবাৰ আহে আৰু বাকী দিনখিনি নাহেই আজি আহিছে নে নাই 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 চৰকাৰী দিনত সপ্তাহত বা মাহেকত কেইবাৰ আহে তেখেত মাহেকত 3-4 বাৰ আহে নাৰ্ছসকল আহে নে নাই ইয়াত নাৰ্ছ মানে ৰেগুলাৰ নাহেই কম কম আহে কম কম আহে ৰোগী আহে নে নাই ৰোগী আহে মানে ডক্টৰক নেপায় নাৰ্ছক হেৰি নেপায় ৰোগী আহে কিন্তু ডক্টৰক নাপায় ইয়াত যে ডক্টৰসকল নাহে আপোনালোকে কোৱা নাই বিভাগক কোৱা নাই আমি বহুতবাৰ কমপ্লেইন দিছো ওপৰত কমপ্লেইন দিলে আমাৰ নামত আকৌ হেৰি আহে যে তুমি কিয় কমপ্লেইন দিছা মানে ডক্টৰে মানুহ পঠিয়াই দিয়ে পঠিয়াই দি পেলাই মোক আমাক সোধে আমি যে কমপ্লেইন দিওঁ আমাক সোধে কোনে কমপ্লেইন দিছে মই দিছো মই মানে বাৰে বাৰে কমপ্লেইন দিওঁ তাৰমানে কি ডক্টৰ নাহিলে আপোনালোকে আপত্তি কৰিলে আপোনালোকক ভাবুকি আহে ভাবুকি আহে এইখন দগাঁও পিএইচচিৰ আণ্ডাৰত ন আচ্ছা ইয়াত ঔষধ চৰকাৰীতো ঔষধ যোগান ধৰে ইয়াত মানে চৰকাৰী ঔষধ আহি থাকে আৰু এইবিলাক মেডিচিন ক'ত যায় আমি মানে গমেই নাপাওঁ মানুহকতো নিদিয়েই এইবিলাক মেডিচিন আমি জনামতে মানে ফাৰ্মাচীত কিবা মানে বিক্ৰী মানে চোৰাংভাৱে বিক্ৰী হয় তাৰমানে এইবিলাক চোৰাংভাৱেও বিক্ৰী হয় নেকি বিক্ৰী হয় আৰু এনে বিভাগীয়ভাৱে কিছু চৰকাৰী বিষয়া কৰ্মচাৰী এইবিলাক পৰিদৰ্শন কৰিবৰ কাৰণে আহে নেকি আহিছিল আমাৰ মানে নগাঁও জিলাৰ উপায়ুক্ত মহোদয় আছিলে নিজে হাতে মানে এইটো মানে হেৰি কৰিছে ছাৰক ধৰিছে মেডিচিন মানে পুৰা অৱস্থাত মানে ছাৰে নিজে আহি তদন্ত কৰি ছাৰক মানে লগ পোৱা নাই মেডিচিন খিনি যে পুৰি আছে ছাৰে নিজ চকুৰে মানে তাৰমানে এইখন চৰকাৰী মেডিচিন ৰাইজক নিদিয়াৰ কাৰণে তেওঁ পুৰি পেলাইছিলে এইটো আমাৰ উপায়ুক্ত মহোদয়ে দেখিছিলে নিজ চকুৰে হেৰি পাইছে সেইবিলাক আপোনালোকে পিছত উপায়ুক্ত কোৱা নাই সোধা নাই আমি একদম ডাইৰেক্ট ছাৰক সুধিছো ছাৰ এনেকুৱা কথা ডক্টৰ নাহে ছাৰ আহি পেলাই নিজে ডিউটি কৰি পেলাই ছাৰে নিজে ইনকুৱাৰী কৰিছে মেডিচিন পুৰা অৱস্থাত ছাৰে পাইছে নিজ চকুৰে ছাৰে পাইছে তেনে আপোনালোকে কি দাবী জনাব এইখন হস্পিতালত যে ডক্টৰ নাহে বা ডক্টৰ থাকিও নাহে বৰ্তমান ডক্টৰজন ক'ত থাকে এতিয়া দগাঁও পিএইচচিৰ আণ্ডাৰত থাকে মানে দগাঁও আমি শুনা পাইছো এই প্ৰাইভেট ফাৰ্মাচীত বহে তাৰমানে প্ৰাইভেট টাইম পাছ কৰি দিয়ে তাতে বহি পেলাই তাৰমানে তেখেতে প্ৰাইভেটতো চৰকাৰী ডক্টৰজন চৰকাৰী ডক্টৰ হয়নে হয় চৰকাৰী হয় ডক্টৰ প্ৰাইভেটতো প্ৰেক্টিছ কৰে ডিউটি কৰে আপোনালোকে আপত্তি বিভাগক দিছে নে নাই আমি প্ৰশাসনক এইটো দাবী জনাও এতিয়া আপোনালোকে যিহেতু আপত্তি দঢ়াইছে এইখন হস্পিতালত বা উপকেন্দ্ৰত ডক্টৰ নাই বা ৰাইজৰ অসুবিধা হৈছে আপুনি চৰকাৰ বা প্ৰশাসনক কি দাবী জনাব আমি কওঁ যে ইয়াত ডক্টৰ থাকিব লাগে চৰকাৰে জাগা কৰি দিছে ডক্টৰ নাথাকে বাহিৰত দগাঁও থাকে আমাৰ ইয়াত চৰকাৰে ঘৰ বনাই দিছে চাকৰি কৰি আছে আমি আহি পেলাই মেডিচিন নাপাওঁ ডাক্তৰ নাপাওঁ মানুহ ঘূৰি ডাক্তৰ নাপাই গৈছে এইটো কিমান দিনৰ পৰা চলি আছে বহুত দিন পৰা চলি আছে বহুত দিন মানে এই বছৰ ধৰি চলি আছে এনেদৰে চলি আছে থাকাৰ জাগা আছে থাকিব নোৱাৰে বেমাৰী আহি পেলাই গুচি চলি যাব লাগে দগাঁও যাব লাগে জুইৰা যাব লাগে কিন্তু ইয়াত সুবিধা থাকিও ইয়াত সুবিধা আছে দাবী জনাওঁ যে আমাৰ ইয়াত দুখীয়া মানুহ বহুত আহি পেলাই আপোনালোকে আহি ডক্টৰ নাপায়েই জুৰিয়াৰ পৰা আসিফ চৌধুৰীৰ ৰিপৰ্ট সংবাদ লহৰ ডিমৰীয়াবাসীৰ বাবে
সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585